নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। বৰ্তমান মই আৰু ভাইটি গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ। আজি এটা বিশেষ কামত আমি গুৱাহাটীত আছিলোঁ অলপ দিন, তাৰপৰা আজি তাকে ঘৰলৈ বুলি ৰাওনা হৈছোঁ। ঘৰত যিটো কাজিৰঙাৰ যিটো পৰিৱেশ, সেই পৰিস্থিতিটোৰ কথা গম পাই আমি অলপ ভয় লাগি আছে যে গাড়ীৰ পৰা আহিবলৈ দিব নাই, কিন্তু পিছত নিউজত গম পালোঁ যে অলপ কমকৈ গাড়ী প্ৰশাসনৰ মানুহ আছে লগত, তেওঁলোকে পাৰ কৰি দিছে। তাকে ভাবিছোঁ কাজিৰঙাতে চাগে বহুত দেৰি লাগিব আমাৰ। চাওঁচোন কি হয়, ওলাই আহিছোঁ আৰু। আমি কাজিৰঙা সোমাইছোঁ। কাজিৰঙাৰ যিটো সেউজীয়া পৰিৱেশ সঁচাকৈ বৰ বেছ মনোমোহা দেই, সেইটো সঁচাকৈ দেখিয়ে ভাল লাগে। এই অঞ্চলটোত মানে যিটো সেউজীয়া যিটো মানে প্ৰয়োগ হয়, সেইটো অসমৰ ক'তো নাই কিজানি। এনেকুৱা এটা পৰিৱেশ সঁচাকৈ ভাল লাগে। চাওঁ কি হয়, আগত জীৱ জন্তু পাৰ হৈছে ৰাস্তাত, দেখিলেই গম পোৱা যাব আৰু। কিন্তু পানী আমি যিটো দেখিছোঁ, পানী ৰাস্তা বাগৰা, কিন্তু আমি ৰাস্তাটোত ব্লক হৈ থকা নাই বাৰু। পানী অলপ কাষত আছে, কিন্তু অলপ কমিছে মানে, সেইটো এটা ভাল কথা। আৰু জীৱ জন্তুবোৰ যিহেতু পাৰ হৈ গৈ আছে হেৰিলে, কাৰ্বি পাহাৰলৈ। এইটো নৰ্মেলি কাজিৰঙাটো প্ৰায় বছৰীয়া এটা বান হয়, আৰু এইটো বানটো আচলতে বেয়া বুলিও ক'ব নোৱাৰি। যদিও ইয়াৰ এটা পজিটিভ এটা কথাও আছে, কাৰণ পানী সোমোৱাৰ পিছত যি নতুনকৈ ঘাঁহ আকৌ গজনি মেলে, যিটো জীৱ জন্তুৰ কাৰণে এটা ভাল কথা আৰু খাদ্যৰ এটা সম্ভাৰ আচলতে। কাজিৰঙাৰ এই প্ৰাকৃতিক পৰিৱেশৰ ওপৰত ডক্টৰ ভূপেন হাজৰিকাৰ যিটো গান কাজিৰঙা কাজিৰঙা, সেই গানটোকে আমি শুনো বুলি ভাবিলোঁ আৰু গাড়ীত লগাই পেলাই আমি তাকে আহি আছিলোঁ। যথেষ্ট এটা সুন্দৰ পৰিৱেশ, ভাল লাগিলে। কিন্তু এই জীৱ জন্তুসমূহ যাতে কোনো কাৰণত ক্ষতিগ্ৰস্ত নহয়, সেইকাৰণে প্ৰশাসনে যথেষ্ট কাম কৰিছে তেওঁলোকে, আৰু এনি টাইম মানে তাত লাগি আছে প্ৰহৰী হিচাপে, সেইটো এটা ভাল লাগিলে। কাজিৰঙা ভয়াবহ নহয় অভয়াৰণ্য, ইয়াতকৈও ভয়াবহ জানা পৃথিৱীৰ জন অৰণ্য। কাজিৰঙা কাজিৰঙা
ব্ৰতীৰ কিমুনি কত শত জ্ঞানৰে আদৰ্শ দিলে কত মনীষী গুণী এ ভাৰত আজি হল ধন্য কাজিৰঙা মোৰ সেউজ সপোন আপোন কহৰা বাগৰি সীমাৰ লুই তাৰো দীপলু আপোন আপোন মৰমী কুঠৰি মোৰ কাজিৰঙাখনি অনন্য কাজিৰঙাৰ চিৰ সেউজ পৰিৱেশ হস্তি ব্যাঘ্ৰৰে বাস এক খড়গৰ গড় পৃথিৱীয়ে চাই পক্ষীৰ সুৱদীয়া প্ৰকাশ মোৰ কাজিৰঙা নহয় যে বন্য কাজিৰঙাত মিলি জুলি খেলে গড় আৰু হৰিণীৰ জাক পিছে জনৰ অৰণ্যত হিংস্ৰজনে কাহানি শিকিবনো তাক